বিশ্বরূপ শ্রীকৃষ্ণ করিলা পরমেশ্বর তোমাতে দেখা পাইছো মই গোটেই বিশ্ব ভুল মোৰ ভুল কল্পধন তোমাৰ মুখ গহ্বৰতে আছে ত্ৰিভুৱন তোমাৰ দেহৰ আদি অন্ত একোই নাই চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ দৈত্য ৰক্ষ নাগিলৰ আৰু পিতৃপুৰুষসকল সকলোকে দেখা পাইছো মই তোমাৰ মুখৰ গুহাতে তোমাৰ অলেখি মুখ সংখ্যাবিহীন চকু অজস্ৰ বাহু তোমাৰ মহিমা পৰম বিস্ময় তোমাৰ মুখমণ্ডললৈ ঢপলি আহিছে তোমাৰ অজস্ৰ দন্তেৰে সকলোকে কৰি দিছ সুৰমাৰ হে দেৱশ্ৰেষ্ঠ এই ৰুদ্ৰ ৰূপৰ কাৰণ নুবুজিলো কি মই মহাকাল কোনেও মায়াৰ পাশত কৰিব নোৱাৰে বান্ধোন এক কল্পৰ অন্তত এই ৰূপ ধাৰণ কৰি লোক সংহাৰ কৰি আছো মই হে প্ৰভু ঋষিকেশ এতিয়াহে বুজিলো তোমাৰ তুমি উপমাবিহীন নিৰুপম সৰাসৰ জগতৰ পিতা তুমি মহাভয়ঙ্কর রূপ পাবনি সিনাকি রূপের আহিব দিয়াহি দেখা মই তোমার পক্ষীর উপর কৃষ্ণর করুণা দয়া করি ভঙ্গরা প্রভু সরাসর জগতর তুমি হে করা কৃপা প্রভু এতিয়া বুজিলা নিজকে নিজেই নিমিত্ত জ্ঞান কৰি আগবাঢ়ি যোৱা কৰ্মক্ষেত্ৰত মই থাকিম সৰ্বদা তোমাৰ পাছত শুনা প্ৰাণ সখী তুমি উঠা খবৰক বৈৰীৰ সন্মুখে মই কৰামাতি কব বলা বলা সখা তোমাৰ উৎসাহেৰে উৎসাহিত হৈ তুই কান্দের মন মানবরণে করি সরকার যজ্ঞাই পরিময় কুলক্ষেত্র মহাখবর আহা আহা কথা বলা
এই খকুলিৰ স্বপ্ন বাস্তৱত ৰূপায়িত হ'বলৈ আৰু বেছিক্ষণ নাই। এই খকুলিৰ স্বপ্ন বাস্তৱত ৰূপায়িত হ'বলৈ আৰু বেছিদিন নাই। মোৰ পিতৃ খন্তেক অপেক্ষা কৰা পিতৃ, তোমাৰ পুত্ৰ এই খকুলিয়ে তাৰ প্ৰতিজ্ঞা পূৰণ কৰি শত কৌৰৱৰ ৰক্তৰে কুৰুক্ষেত্ৰ পুণ্যক্ষেত্ৰত হৈ কৰিম অৰ্পণ। কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰত হৈ অধৰ্মক্ষেত্ৰলৈ কৰিম পৰিণত। ইয়াতেই কৌৰৱৰ এখন চিতাৰ অনজলিব ইয়াতেই উটি যাব কুৰুশ্ৰেষ্ঠ ভীষ্ম, আচাৰ্য কৰ্ণ আৰু উটি যাব কি ভাবিছ? যুদ্ধৰ কথা কি ভাবিছো ভাবি বোপা দুৰ্যোধন পিতামহ ভীষ্মৰ 10 দিন যুদ্ধকণত বাকী মাত্ৰ 2 দিন। এই 2 দিনত যে কৌৰৱৰ কিবা লাভ হ'ব তাৰ কিন্তু মই নেদেখো। দাদা মই সেই ক্ষেত্ৰত বৃদ্ধ ভীষ্ম কৌৰৱতকৈ স্নেহৰ বেছি জানো মই ভালদৰে ভীষ্ম পিতামহ দয়াৱান পাণ্ডৱৰ প্ৰতি তেনেস্থলত ভীষ্ম পিতামহে বধ কৰি পাণ্ডু পুত্ৰগণক আনি দিব জয়ৰ গৌৰৱ। তাক মই আশা কৰা নাই। অংগাধিপতি কৰ্ণক সেনাপতিপতি উল্লাসেৰে কৰিম খবৰ। ভীষ্মৰ বিৰুদ্ধে চলিছে কিবা অনুমান ঠিক আপোনাৰ পিতামহ জয়ৰ আশাৰে পাতিছিলো সেনাপতি আপোনাৰ কৌৰৱ পক্ষত, কিন্তু পিতামহ নাই দেখা আপোনাৰ প্ৰকাশ উপলব্ধ, নাই দেখা আপোনাৰ দেহত অতীতৰ বিক্ৰম। হয়তো হ'ব পাৰে বয়সৰ বাবে, এইভাবে কওঁ পিতামহ অংগৰাজ সেনাপতি হওক কৌৰৱ পক্ষত। বুজিলো সকলো মই অবিশ্বাস ভীষ্মৰ প্ৰতি। পাণ্ডৱক ভাল পাওঁ সেই কথা কৰিছো স্বীকাৰ, কিন্তু আজি ৰাজদণ্ড হওক বুলি সত্যৰ ধৰ্ম পালনৰ হেতু হস্তিৰ ৰাজ সিংহাসন সুৰক্ষাৰ স্বাৰ্থতে এই ভীষ্মৰ বৃদ্ধ বয়সতো অধৰ্মত নাচিছে কৰা দুৰ্যোধন। ভীষ্মই ললে অৱসৰ, কৰ্ণক পাতিব তুমি কৌৰৱৰ প্ৰধান সেনাপতি। কিন্তু দুৰ্যোধন যি কাম লয় কৰিব ভীষ্মই পাৰিব নেকেই ভাৰ লব কৰ্ণই তোমাৰ। চিত্ৰসেন গন্ধৰ্পৰ হাতত হওঁতে বন্দী অৰ্জুনেহে আনিছিল তোমাক মুক্ত কৰি। এতিয়া ঘৰত আছিল মহামিত্ৰ কৰ্ণ তোমাৰ। বিৰাট ৰজাৰ গোধন আনোতে হৰি অৰ্জুনে তেতিয়া হাৰি কৰিছিল পৰীক্ষণ। এতিয়া কিবা দৰে কৰ্ণই তোমাক কৰিছিল সহায়। আৰু আজি এই খকুলিৰ মন্ত্ৰত পৰি ই বিৰাট পঢ়ি পাণ্ডৱৰ বলবীৰ্য কৰা উপহাসী উৰুৱাই দিব খোজা ভীষ্মৰ বিগ্ৰহ। পুত্ৰ কৰ্ণ হল বুকুৰ বান্ধৱী, আৰু এই ভীষ্ম
যার প্রতি বিন্দু রক্ত অর্পিত হইয়াছে হস্তিনার ভিতর পাবে সেই ভীষ্ম লাঠি অপদার্থ তোমার রূপ বলে পিতামহের অবশ্যই ধরিব। পিতামহ, আশা করি আজ মই পরিষ্কার পিতামহ, কবে আদি দুই হাত বই কবে আদি কল্প করি তোমার আদেশ মতে শিক্ষে মই লোম অবসর তথাপিতো তোমার তৃপ্তির হেতু কালিলৈ প্রাণ তাকি করিম সময় অশিল এই পঞ্চম এই পরে কালিলৈ পাণ্ডব করি নিভর প্রথম পরে যুধিষ্ঠির দ্বিতীয়তে কি দ্বিতীয় শত্রু ভাই মাতৃর তরাই আর পঞ্চম হলে প্রাণর পুত্র অর্জুন করি আকাশলি পার্থক্যই নোৱাৰিব বাধাবি ৰাখিব বিশ্ব প্ৰকাশিত যৌৱনৰ লুকুৱা শক্তি ভাৰত যুদ্ধ কৰতি উঠিম পুনৰ পাৰি সিংহৰ পিতামহ, কালিলৈ ৰণতি পাণ্ডৱ পুণ্য কৰি ধৰণি পিন্ধাম তোমাক বিজয়ী বুকুৰ ৰক্ষাৰ বাবে নিজে যদি যদুপতিও আহি ধৰি হাতত যদুৰ পাণ তথাপিতো পাণ্ডৱৰ নহ'ব নিস্তাৰ পাণ্ডৱৰ নহ'ব নিস্তাৰ পাণ্ডৱৰ নহ'ব নিস্তাৰ প্রবল দেখে গঙ্গার নন্দনে বুয়াবধূহ কুরুক্ষেত্র মহাসমর যুধিবর শক্তি আৰু নাই পাণ্ডৱ পিতামহ ভীষ্মৰ নাই শক্তি পাণ্ডৱ দিব মূৰ্খ জৰাসন্ধ শিশুপাল কংস ধ্বংসকাৰী যদুপতি থাকোঁতে পাণ্ডৱৰ সহায় অসম্ভৱ অসম্ভৱ যুদ্ধ জয়চুৰ অসম্ভৱ শুনিবলৈ পাইছো পিতামহক বিস্ময় কৰিছে ভীষণ প্ৰতিজ্ঞা পাণ্ডৱক বিনাশিব কালিলৈ ৰণত আৰু সখা তাৰ কাৰণে বাছি লৈছে পাঁচ ফল সখা ভীষ্মৰ প্ৰতিজ্ঞা কিন্তু অস্ফলত সেই বিপদ ভঞ্জন হৰি ৰক্ষা কৰা পাণ্ডৱক এই বিপদ কালত সখা সখা পৰণে মনত তোমাৰ সেই তাহানি বনত থাকোঁতে দুৰ্যোধনক বন্দী কৰা এই চিত্ৰক্ষেত্ৰৰ গন্ধৰ্বৰ কথা আৰু সখা পৰণে মনত দুৰ্যোধনক তুমি উদ্ধাৰ কৰোঁতে দুৰ্যোধনে তোমাক দিব খোজা সেই বৰ্ধিৰ কথা পৰিছে মনত সেই অতীত কাহিনী তেন্তে সখা দুৰ্যোধনৰ ওচৰলৈ গৈ সোঁৱৰাই দিয়া সেই অতীত কাহিনী আৰু সোঁৱৰাই দিয়াগৈ তেওঁ তোমাক দিব খোজা সেই বৰ্ধিৰ কথা তাৰ পাছতে সন্মত কৰাই
গরিবক কম তেওঁৰ ৰাজমুকুট দিয়ে। সেই ৰাজমুকুট লৈ যাবা তুমি পিতামহৰ শয়নকক্ষলৈ। দুৱাৰৰ আঁৰত থাকি নিজক লুকুৱাই ৰাখি কেৱল মুকুট দৰ্শাই দুৰ্যোধনৰ মাতিৰে কবা, পিতামহ পাণ্ডৱ বধৰ হেতু বাছি থোৱা ৰাজপাথৰ ভোকে দিয়ক। নিজ হাতে সিহঁতক বধ কৰি তাপিত হৃদয় মোৰ কৰুষিত। কিন্তু সমাজতে বৃদ্ধ বিস্ময় ধৰিব নোৱাৰে। ভাল কথা সেয়ে হ'ব। এতিয়া ব'লা, আহা আহা। দাদা দুৰ্যোধন, দাদা অর্জুন, এই মাত্রকে কিবা একটু প্রয়োজন তোমার দাদা নাই কোনো বিশেষ কাৰণ, মাত্ৰ এটি অনুৰোধ। ভাই প্রকাশ করা তোমার পৰেনে মনত দাদা চিত্ৰসেন গন্ধৰ্বৰ কথা? নিশ্চয় করে ভাই, তার মধ্যে চিরদিন বিনিময় তোমারও সরস। তেতিয়াতো দাদা এটি বল মুক্তিৰ মূল তুমি পণ কৰিছিলা। তেতিয়াই প্ৰতিশ্ৰুতি কৰি দিয়া দাদা মোৰ প্ৰাৰ্থী যাব। ভাই অর্জুন, ভাই কি রাখিব তোমাক? ইচ্ছা মতে মই তোমাক করিম প্রদান। তেন্তে দাদা দিয়া দিয়া মোক ৰাজমুকুট তোমাৰ। রাজমুকুট? অর্জুন, ওহো না তুমি মোক সামান্য এত রাজমুকুট তুমি পরিচালনা করা ভারতের অবিশ্বরাধিময় লাগে যদি অন্য কিবা কোৱা ইচ্ছামতে মহলতে তোমাক মই কৰিম প্ৰদান। নালাগে অন্য একোকে দাদা, তাকে পালে সুখী হম মই। তেন্তে লোৱা ভাই। লোৱা ভাই। ধন্যবাদ দাদা, মই এতিয়া বিদায় হৈ পৰিলো। মোৰ কৰ্তন হাতত পাই সুবৰ্ণ ৰতন হাততে হেৰুৱালি তই।
আছে দেখি এতিয়াও সন্দেহ মোৰ ওপৰত। পিতামহ, বান্ধব্যধর হেতু বাসিত পাশপাত পরবর্তী নিজ হাতে প্রতি পঞ্চ পাণ্ডব অন্য করে মোর মনের হেতু বুজিলো, এতিয়াও বিশ্বাস ভীষ্মৰ ওপৰত। নহয় নহয় পিতামহ, নিজ হাতে বধূ যদি পঞ্চ পাণ্ডব তেতিয়াহে তৃপ্তি পাব মোৰ চাপিত। যদি সেয়ে হয় তেন্তে সৌ অক্ষয় ফুলতে বাচি থোৱা আছে পঞ্চফল, লৈ যোৱা তুমি। ভাল পিতামহ। পিতামহ, কোন কি যদুপতি দেখুন, এই মধ্যম ৰাতি কিবা কাৰণত ভীষ্মৰ কাষত। পিতামহ, শুনিবলৈ পালো তুমি হেনো কৰিছিলা ভীষণ প্ৰতিজ্ঞা, পাণ্ডৱক বিনাশিবা কালিলৈ ৰহ, আৰু বাচি থৈছা পঞ্চপাত ফল। তাকেই চালনী পিতামহ, এই মাজনিশা মই উৰসি দিলত। যদুপতি যদুপতি চালনা চালনা ভীষণ চালনা কৰিলা ভীষ্মকাতি, লৈ গল পথৰে পাণ্ডৱক কৰিলা ৰক্ষা। কি উদ্দেশ্যে ভীষ্মৰ প্ৰতিজ্ঞা ভংগ কৰালা মাধৱ? কি উদ্দেশ্যে ভীষ্মৰ প্ৰতিজ্ঞা ভংগ কৰাকে কওক, যেনেদৰে আজি তুমি ভীষ্মৰ প্ৰতিজ্ঞা কৰালা ভংগ, এনেদৰে কালিৰ ৰণতে তোমাৰো প্ৰতিজ্ঞা মই কৰাম ভংগ। সাক্ষী থাকা তুমি যদুকুলমণি, সাক্ষী কৰি চন্দ্ৰ সূৰ্য বায়ু বৰুণ সুতাখন শান্তনু নন্দন বিস্ময় পুনৰ কৰিছো প্ৰতিজ্ঞা। কুৰুক্ষেত্ৰ মহাসমৰতে অস্ত নধৰো বুলি যি প্ৰতিজ্ঞা কৰিছিলা, তোমাৰ সেই প্ৰতিজ্ঞা এই বৃদ্ধ বিস্ময় কৰিব ভংগ। কালিলৈ কুৰুক্ষেত্ৰ মহাসমৰতে শূন্যে মেঘাচ্ছন্ন কৰিছিল স্ফটিক গগন, চিৰাচিৰ কৰিছিল কুৰুক্ষেত্ৰৰ মহল বক্ষ। ঘাটে বানাঘাটে চৰিত হৈ সমগ্ৰ পাণ্ডৱ বাহিনীয়ে মৰণ কাতৰ চিৎকাৰে ৰোদনী কৰি উঠিব কুৰুক্ষেত্ৰৰ ৰণপ্ৰাংগণত। প্ৰাণকৰ্তা 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 যদুপতি যদুপতি যদুপতি, আৰু পাণ্ডৱৰ ৰক্ষাৰ বাবে তুমি জনাৰ্দনে ধৰিবই লাগিব অস্ত্ৰ ভীষ্মৰ বিৰুদ্ধে। মহাদেৱৰ শপত কৃষ্ণ, ধৰাম অস্ত্ৰ তোমাক মই ভাৰত যুদ্ধ। চালনা চালনা অনন্তৰ চালনাই কৰিব লাগিছে কিহৰ সংসাৰ। গঙ্গল নন্দনে প্রকাশিত প্রবল বিক্রমে
রেখা নাই আছে ভীষ্মর অন্ত বরাবর সাবধানে করিব খবর আজি তোমার নহবলিষ্ঠায় বিস্ময়াতে দয়া মায়া স্নেহ মমতা সকলতে সেবী করছন যদুপতি পারাজতে রক্ষা করা বিপার্থক তোমার এ অবতার রূপকতি দেখিব জগতে আছি অর্থ ওরা তুমি কান্দি বৎসর পারাজতে রক্ষা করা নিজর জীবন অর্জুন প্রস্তুত যুদ্ধর ভাবে মাত্র ফল ধরে করিব খবর তোমাকেই নহয় দেবব্রতে আজি রথির হোমে আরো ঠিক পরিশ্রমিত
সাৱধান ভীষ্ম পাণ্ডৱৰ পক্ষপাতি হৈ দৈৱকী নন্দন শ্ৰীকৃষ্ণই খুনৰ সন্থলীয়া দি উপস্থিত তোমাৰ সন্মুখত ভীষ্ম সৈন্য দেব চক্ৰপাতি যিহৰ বাবে অতদিনে অপেক্ষা কৰিছো মই তাকেই আজি তুমি হাতে হাতে দিবা না মান্য হল আজি ভীষ্মৰ জীৱন আজি মোৰ পৰম কৰ্তব্য তোমাৰ হাততেই প্ৰভু মৰণ নিৰ্মলী বিনা বাক্যে বিনা প্ৰতিবাদে হাঁহি হাঁহি প্ৰেমৱতে কৰিব সেই ধাৰ্মিক ভীষ্ম কিয় কিয় আজি অধৰ্মৰ পক্ষপাতি তুমি কিয় আজি কৌৰৱৰ চলাই বাহিনী অশংকিত কৰিছা নেকি যে তোমাৰ এই বিশ্বাস ভয়ময় ধৰ্ম পালি কৰ্তব্য নিধন পাৰিছো আমি কিন্তু তুমি তুমি হেমাধৰ কোন নীতি মতে কোন ধৰ্ম মতে হৈ নিষ্ঠুৰ ভংগ কৰি প্ৰতিজ্ঞা ভীষ্মৰ পৰ্যাঘাত দিলাই তীৰ্থৰ দাবী এতিয়াও অকাতৰে অভিনয় কৰিছো প্ৰাৰ্থনা নকৰি অযথা পলম মৃত্যু দণ্ড দিয়া কেশ দিছ হাতেৰে হে হৰি চক্ৰধাৰী অগতিৰ গতি তুমি শাস্তি দিয়া মোক ভয়ংকৰ হৰি 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 মই অতি অল্পমতি অধৰ্মত ভৈল গতি মৃত্যুদণ্ড দিয়া ধৰ্মক প্ৰাণ হৰি 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 শান্ত হোৱা কথা নকৰিবা হত্যা পিতামহ ভীষ্ম পাহৰি প্ৰতিজ্ঞা নিজৰে অস্ত্ৰ ধৰি কিয় ভাৰতযুদ্ধ ত্যাগ কৰি অস্ত্ৰ থকা মৰম কৰি কেতিয়াবা ভক্তক ৰক্ষাৰ হেতু ভগৱানে এনেদৰে পাহৰি দিছো উঠা হে ভক্ত শিৰোমণি প্ৰতিজ্ঞা ভংগৰ হেতু নতৰা বেজাৰ তুমিওতো কৰা প্ৰতিজ্ঞা ভংগ কৃষ্ণ কুৰুক্ষেত্ৰ মহাৰণত অস্ত্ৰ বধৰ বুলি কৰিছিলো সেইখন প্ৰতিজ্ঞা কিন্তু আজি তুমি মোকে বাধ্য কৰালা অস্ত্ৰ ধৰিব কুৰুক্ষেত্ৰ মহাসমৰত শ্ৰীকৃষ্ণৰ অস্ত্ৰ ধাৰণ ভীষ্মৰ প্ৰতিজ্ঞাৰ হল পূৰণ হে প্রভু নবুঝো তোমার লীলা কিন্তু হে দয়াময় তোমার ইচ্ছাতে ঘুরিব লাগিছে সমস্ত জগৎ ধরা হেতে নিষ্ঠা বারণ করিব পারিলা হেতেন এই মহা সংগ্রাম নঘটাই ধ্বংস লীলা স্থাপিব পারিলা হেতেন ধর্ম রাজ্য সেই ধৰ্মৰাজ্য স্থাপনৰ হেতু এই মহা সংগ্ৰামৰ হল প্ৰয়োজন নাশ কৰি অধৰ্ম শক্তি নতুন ভাৰত স্থাপনে লক্ষ্য সেই হেতু পিতামহ ত্যাগ কৰি অধৰ্মৰ পথ ধৰ্মৰাজ্য স্থাপনৰ ক্ষেত্ৰত মোক কৰা সহায় ইচ্ছা মৃত্যুৰ অধিকাৰী স্ব ইচ্ছাই মৃত্যু ভাৰতী ঋণ মুক্ত হোৱা ভাৰত
ভারত যুদ্ধর করা তোমার এই কিন্তু হে মাধব ভীষ্ম পর্ব ইমান নহয় ইচ্ছা মৃত্যুর অধিকারী ভীষ্ম নিজ নিঃশ্বাসে ভীষ্ম যারা তুমি ভাল ধরে ইবা ধরে আতরাব পারিবা ভীষ্ম তথাপি যদিও এটি অজ্ঞাতময় এতিয়ালৈকে মোৰ হাতত থাকিব ইচ্ছাকৃতভাৱে কৰিম সম্বৰণ জগতৰ কোনো বীৰেই ভীষ্মক নোৱাৰে কৰিব পৰা কিন্তু কোনো স্ত্ৰী কিংবা নপুংসকৰ সন্মুখতে ভীষ্মই নধৰিব দেখিলেই তেনালোককে তেতিক্ষণেই ত্যাগিম অনুৰূপা অন্তৰ্যামী তুমি নাৰায়ণ জানা তুমি ভালদৰে কৰ্তব্য হৃদয় দিলোময় সংকেত তোমাৰ হস্তাচলে দিগমণি কৰিলে গমন যুদ্ধৰ কৰিম বিৰতি এতিয়া মই ভাগিছো অৰ্জুন কালিলৈ কুৰুক্ষেত্ৰ স্মৰি দশম দিন হ'ব সম্পূৰ্ণ পুনৰ সন্মুখীন হম তোমাৰ লগত আজু হৈ থাকিব পাৰ্থ ভীষ্মই প্ৰতিৰোধ কৰিবৰ বাবে ভীষ্ম বধৰ পথ কৰিলো ৰচনা কালিলৈ ৰণতেই কৰিব লাগিব ভীষ্ম পৰ্ব কালিলৈ ৰণত তোমাৰ ৰথত থাকিব শিখণ্ডী আৰু তেতিয়াহে হ'ব ভীষ্ম নিধন তুমি মই সহজতে পৰাই যাম শিখণ্ডীয়ে কি কৰিব কথা পিতামহ ভীষ্মৰ কাশীৰাজৰ কন্যা অম্বাই ভীষ্মক নিধনৰ প্ৰতিজ্ঞা কৰি এই জনমত শিখণ্ডী ৰূপে ধৰিছে নপুংসক শিখণ্ডীক আগত দেখিলে ধনুষৰ নধৰে ভীষ্মই আৰু তেতিয়াই ভীষ্মক তৰি দীঘল ভীষ্ম বধ কৰিব লাগিব ভাৰত যুদ্ধ বলা এতিয়া যাওঁ আমি শিখণ্ডীৰ সৈতে কালিলৈ ৰণৰ বিষয়ে কৰোঁ আলোচনা বলা কথা Oh